নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। বন্ধুসকল, মই বাৰু আপোনালোকক বহুতো ফেচবুকৰ বিষয়ে জনালোঁ। আজি মই আপোনালোকক ক'বলৈ গৈছোঁ ইউটিউবৰ বিষয়ে। আপোনালোকে ইউটিউবত এটা লং ভিডিঅ'ছ কেনেকৈ আপলোড কৰিব, কি ছেটিং অন কৰিব লাগে, কেনেকৈ টেক্সট দিব লাগে, কেনেকৈ ডেছক্ৰিপশ্যন লিখিব লাগে, কেনেকৈ আপোনাৰ টাইটেল লিখিব লাগে, গোটেইখিনি ভিডিঅ'টোত মই আপোনালোকক ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ দেখাম। চ' ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে আপোনাৰ ভালদৰে চাই যাব। এণ্ড ভিডিঅ' চাই আপুনি কেনেকুৱা পায়, চ' প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে এনেকুৱা নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' পাই থাকিবলৈ প্লিজ সাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰিব, যেতিয়া নেকি এনেকুৱা নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' দিওঁ, চব আপোনালোকে চাবলৈ পাব। আৰু ইউটিউবৰ বিষয়ে যদি আপোনালোকে ভালদৰে আৰু কিবা যদি জানিবলগীয়া থাকে, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰক, কমেণ্ট কৰি জনাওক কি হৈছে আপোনাৰ প্ৰব্লেমটো মই যিমান পাৰোঁ মই সলভ কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, তেন্তে বন্ধুসকল বেছি দেৰি নকৰি আহকচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকলে নেকি নতুনকৈ ইউটিউবত চেনেল খুলিছে, তো সেইসকলে কেনেকৈ এটা লং ভিডিঅ'ছ কেনেকৈ আপলোড কৰিব, আৰু যিটো আপলোড কৰিলে তেওঁলোকৰ তাৰ পৰা ভিউজ, ছাবস্ক্ৰাইবাৰ, লাইকছ সকলোবিলাক পাব। কিন্তু ভিডিঅ'টো যদি সঠিকভাৱে যদি আপলোড কৰিব নোৱাৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ ভিডিঅ'ত ভিউজ নাহিব আৰু লগতে ছাবস্ক্ৰাইবাৰো নাপাব। অৰ্থাৎ ভিউজ আহিলে ছাবস্ক্ৰাইবাৰ আপোনালোকে অট'মেটিকলি পাই যাব, কিন্তু ভিউজটো প্ৰথমে আনিবলৈ ভিডিঅ'টো সঠিকভাৱে আপলোড কৰিব লাগিব। কেনেকৈ থাম্বনেল লগাব লাগে, কেনেকৈ টাইটেল দিব লাগে, কেনেকৈ টেক্সট দিব লাগে, গোটেইখিনি মই দেখাই আছোঁ এই ভিডিঅ'টোত। আৰু ইউটিউবৰ বিষয়ে যদি আপোনালোকে কিবা জানিবলগীয়া থাকে, চ' প্লিজ কমেণ্ট কৰক, মই নিশ্চয় আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, এতিয়া চাওক, আপোনালোকে ইউটিউবত ভিডিঅ'ছ আপলোড কৰিবলৈ আপোনালোকৰ এটা এপছৰ দৰকাৰ হ'ব প্ৰথমতে। ঠিক আছে, আৰু যিটো আপোনাৰ ইউটিউবৰ ক্ৰমতো গৈ কৰিব পাৰে, আৰু সেই এপছটো থাকিলে বেছি ভাল হয়, কাৰণ আপুনি তেতিয়া বাৰে বাৰে ক্ৰমটো অপেন কৰিব নালাগে। ঠিক আছে, তো আপোনালোকে YT ষ্টুডিঅ' এপছটো আপোনাক গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। আৰু এপছটো হৈছে এইটো চাওক, এইটো হৈছে YT ষ্টুডিঅ'। ঠিক আছে, মই আপোনাক ধুনীয়াকৈ মাৰ্ক কৰি দেখাই দিছোঁ। এইটো হৈছে YT ষ্টুডিঅ' এপছ। এই এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব। ঠিক আছে, তাৰপিছত আপোনালোকে ভিডিঅ'টো আপোনালোকে যেতিয়া বনাই লোৱাৰ পিছত আপোনালোকে এডিটিং যি কৰিবলগীয়া আছিলে সেইখিনি কৰি কমপ্লিট হোৱাৰ পিছত মই জাষ্ট আজি আপলোড প্ৰচেছটোৱে শিকাই দিম। ঠিক আছে, যদি আপোনালোকে এডিটিং কৰিব নাজানে, কেনেকৈ এডিটিং কৰিব লাগে, সেইটোৰ ওপৰতো মই ভিডিঅ' বনাই দিম, আপোনালোকে প্লিজ কমেণ্ট এটা কৰি জনাই দিব। অ'কে, তো আপুনি কি কৰে, ইউটিউব এপছটো অ'পেন কৰিব। ইউটিউব এপছটো যেতিয়া আপুনি অ'পেন কৰিব, অ'পেন কৰাৰ পিছত আপোনালোকে ইউটিউবৰ যিটো হোম পেজ হয়, হোম পেজত আহি যাব। ঠিক আছে, হোম পেজত আহি যোৱাৰ পিছত আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। তো আপোনালোকে ক'ত যাব লাগিব সেইটো মই আপোনাক ধুনীয়াকৈ দেখাই দিছোঁ। অ'কে, আৰু আপোনালোকে ইয়াত তলত প্লাছ অপশ্যনটো দেখিছে, এই প্লাছ অপশ্যনটো আপোনালোকে ক্লিক কৰিব লাগিব। ঠিক আছে, তো প্লাছ অপশ্যনটোত আপুনি যেতিয়া ক্লিক কৰিব, প্লাছ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ এনেকুৱা কেইবাটাও অপশ্যন আহিব। ঠিক আছে, আপোনালোকে য'ত ভিডিঅ'ছ অপশ্যন আছে, ভিডিঅ'ছ অপশ্যনত ক্লিক কৰিব লাগিব। ভিডিঅ'ছ অপশ্যনত আপোনাক ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াৰ পৰা যিকোনো এটা ভিডিঅ'ছ লৈ ল'ব। মই এইটো এটা ভিডিঅ' লৈ লৈছোঁ। লোৱাৰ পিছত আপোনাৰ নেক্সটত আপোনালোকে ক্লিক কৰিব। ঠিক আছে, নেক্সট আছে, নেক্সটত ক্লিক কৰিব। নেক্সটত আপুনি ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত লিখা থাকিব এড ডিটেইলছ। অ'কে, এড ডিটেইলছত আপোনালোকে যাব। এড ডিটেইলছত যোৱাৰ পিছত যিটো ভিডিঅ' আপোনালোকে বনাইছে, সেই ভিডিঅ'টো কিহৰ ওপৰত বনাইছে, কি ভিডিঅ' বনাইছে, সেই ভিডিঅ'টোৰ বিষয়ে আপোনালোকে টাইটেল লিখিব লাগিব। ঠিক আছে, মই ইয়াত যিহেতু উপহাৰ কুপন খেলৰ ভিডিঅ'টো ইয়াত এড কৰিছোঁ। ঠিক আছে, যেনিবা মই উপহাৰ কুপন খেলৰ ভিডিঅ'টো ইয়াত আপলোড কৰিম। তো ইয়াত এতিয়া মই ইয়াত টাইটেল য'ত লিখিছে ক্ৰিয়েট টাইটেল টাইপছ, তো ইয়াত মই ক্লিক কৰিলোঁ। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত মই লিখিম এখন যিহেতু বামহাতাৰ উপহাৰ কুপনৰ খেল। যদি আপুনি ইংলিছত লিখিব বিচাৰে ইংলিছত লিখিব পাৰে, যদি অসমীয়াত লিখিব বিচাৰে অসমীয়াত লিখিব। ঠিক আছে, মই ইয়াত লিখিম বামাখাতা লাকি গিফ্ট কুপন। অ'কে, কুপন 2025। অ'কে, ইয়াত এইটো দি দিলোঁ। তাৰপিছত ইয়াত যদি মই কওঁ যে ইয়াত মই আৰু টাইটেল লিখিবলৈ আছে, কাৰণ আপোনালোকে ইয়াত 100টা ৱৰ্ডৰ ভিতৰত আপোনালোকে লিখিব পাৰিব। তো মই ইয়াত আকৌ এটা লিখি দিছোঁ তৰুণ সংঘ লটাৰী টিকেট। অ'কে, এনেকৈ আপোনালোকে যেতিয়া আপোনালোকে টাইটেল ইয়াত 100টাৰ ভিতৰত আপোনালোকে ইয়াত দি দিব। দিয়াৰ পিছত আপোনালোকে একো কৰিব নালাগে। আপোনালোকে এইটো যিটো টাইটেলটো দিব, এইটো এবাৰ কপি কৰিব, এনেকৈ কপি কৰি ল'ব। কপি কৰি লৈ ইয়াত আপোনালোকে য'ত লিখা আছে এড ডেছক্ৰিপশ্যন, এড ডেছক্ৰিপশ্যনত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ইয়াত টাইটেলটো ইয়াত পেষ্ট কৰি দিব। ঠিক আছে, এজ ইট ইজ যেনেকৈ আছিলে তেনেকৈ পেষ্ট কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত নেক্সট যিটো আছে নেক্সটত ক্লিক কৰি দিব। আপোনাৰ ভিডিঅ'টো আপলোড হোৱা ষ্টাৰ্ট হৈ যাব। ঠিক আছে, তাৰপিছত আপোনালোকে ইয়াৰ পৰা ওলাই আহিব। ইয়াৰ পৰা ওলাই অহাৰ পিছত আপোনালোকে ডাইৰেক্ট যাব YT ষ্টুডিঅ' এপছটোত। ঠিক আছে, মই যিটো কৈছিলোঁ YT ষ্টুডিঅ' এপছ আপোনালোকে ডাউনলোড কৰিব লাগিব। ইয়াত যাব। ইয়াত যোৱাৰ পিছত আপোনালোকে, এইটো হৈছে মোৰ চেনেলটো। ঠিক আছে, ইয়াত যোৱাৰ পিছত আপোনালোকে যিটো ভিডিঅ' আপোনাক আপলোড কৰিছে সেই ভিডিঅ'টোৰ ওপৰত টেক্সট লিখিব লাগিব। ঠিক আছে,
ধৰি লওক মই এই ভিডিঅ'টো মই আপলোড কৰিছো, এইটো মই ক্লিক কৰিছো, ঠিক আছে। মই যেটো আপলোড কৰা নাই আপোনাক জাস্ট দেখাইছো এক্সাম্পল হিচাপে। এই ভিডিঅ'টো যেনে মই আপলোড কৰিছো, ঠিক আছে। এইটো মোৰ হৈ গ'ল ভিডিঅ'টো। তাৰপিছত মই ইয়াত যদি আপোনালোকে এইটো যেটো পেন্সিল আইকন দেখিছে, পেন্সিল আইকনত ক্লিক কৰিব। পেন্সিল আইকনত আপুনি ক্লিক কৰাৰ পিছত আপুনি ইয়াত যেটো পেন্সিল আইকনত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে তললৈ আহিব। অহাৰ পিছত ইয়াত আপোনালোকে পাব মোৰ অপচন, আৰু ইয়াত লিখা থাকিব টেগ, শৰ্ট, ৰিমিক্স, কিবা কিবি লিখা থাকিব কেটেগৰী চেটেগৰী। তো আপোনালোকে এই অপচনটোত আপোনালোকে ক্লিক কৰিব লাগিব, ঠিক আছে। ইয়াত য'ত লিখা আছে টেক্সট, ইয়াত আপোনালোকে এবাৰ ক্লিক কৰিব লাগিব। তো মই যেতিয়া ক্লিক কৰিলো, ক্লিক কৰাৰ পিছত ইয়াত চাওক মোৰ ইয়াত অলৰেডি টেক্সট দিয়া আছে। আৰু আপোনালোকে চাই লওক কি হিচাপত মই টেক্সটটো দিছো। ভিডিঅ'টো ৰিলেটেড মই টেক্সট দিছো। আপুনি যদি ভিডিঅ'টো কিবা ধৰক মোবাইলৰ ছেটিং এটা কেনেকৈ কৰে সেইটোৰ ওপৰত আপুনি ভিডিঅ' বনাইছে, আৰু আপোনালোকে ইয়াত যদি টেক্সট লিখে ধৰক আছামিজ সং বা আছামিজ বিহু গান, সেনেকৈ লগালে নহ'ব। আপোনাৰ ভিডিঅ'ৰ ৰিলেটেডে আপোনালোকে টেক্সট লগাব লাগিব, ঠিক আছে। তো এই টেক্সটটো চাওক, মই এনেকৈ বামখাটা লটাৰী টিকেট 2025, তো এনেকৈ চাওক এইবিলাক এনেকৈ হিচাপত দিছোঁ। মানে মই যিটো ভিডিঅ' দিছোঁ সেই ভিডিঅ' ৰিলেটেড মই টেক্সটবিলাক দি দিছোঁ, ঠিক আছে। মই এক্সাম্পল হিচাপে আপোনালোকে এটা দিছোঁ। ইয়াত টেক্সটত মই ক্লিক কৰিছোঁ। ইয়াত যদি মই লিখোঁ বামাখাটা, অ'কে, বামাখাটা দিলোঁ। তাৰপিছত কাৰ্চন দিলোঁ, মই এবাৰ ক্লিক কৰিলোঁ। এইটো চাওক এটা মোৰ হৈ গ'ল, ঠিক আছে। আৰু এইটো যিহেতু মই এবাৰ দি থোৱা আছে সেইকাৰণে মই এইটো নট এলাউড দেখাইছে, মই এইটো কাটি দিছোঁ, অ'কে। তাৰপিছত টেক্সটখিনি দিয়াৰ পিছত আপোনালোকে আহিব, ইয়াত লিখা আছে নহয় ডেছক্ৰিপশ্যন, ডেছক্ৰিপশ্যনত যাব। আৰু ইয়াত গৈ পিনে আপোনালোকে আপোনাৰ যদি কিবা ডিটেইলছ দিবলগীয়া আছে দিব পাৰে, প্লাছ আপোনালোকে আপোনাৰ হেছটেগ দুটামান দি দিব। তাৰপিছত আপোনালোকে এইটো ডিছক্লেমাৰ যিটো আছে এইটো আপোনালোকে ইয়াত লিখিব লাগিব, ঠিক আছে। এইটো যদি লিখিব নাজানে সেইটো মোক জনাব। আৰু আপোনাৰ ছ'চিয়েল মিডিয়া আৰু যদি আছে কিবা ধৰক ইনষ্টাগ্ৰাম আপুনি ইউজ কৰে বা ফেচবুক ইউজ কৰে, তাৰপিছত আপোনাৰ বিজনেছ ইমেইল আইডি দিব পাৰে। এইখিনি আপোনালোকে ইয়াত দি পিনে ইয়াত আপোনালোকে ছেভ অপশ্যনত ক্লিক কৰি দিব, আপোনাৰ এইটো ছেভ হৈ যাব। তাৰপিছত আপোনালোকে ইয়াত আকৌ থাম্বনেইল এখন কেনেকৈ লগাব। থাম্বনেইলখন মই চাওক ইয়াত এনেকৈ দি থোৱা আছে, দেখিছেনে? থাম্বনেইলখন মই এইটো ষ্টাইলত বনাইছোঁ। আপোনালোকে আপোনাৰ ভিডিঅ' ৰিলেটেড এটা থাম্বনেইল বনাই ল'ব। যদি নাজানে সেইটো মোক কমেণ্ট কৰিব, মই সেইটো শিকাই দিম, ঠিক আছে। তাৰপিছত ইয়াত পেঞ্চিল আইকনত ক্লিক কৰি পেঞ্চিলত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ থাকিব কাষ্টম থাম্বনেইল। মই যিহেতু ইয়াত চেঞ্জ থাম্বনেইল দেখাইছে, অলৰেডি মই ইয়াত থাম্বনেইল দি থোৱা আছে, গতিকে মই চেঞ্জ থাম্বনেইল বুলি দেখাইছে, ঠিক আছে। তো আপুনি কাষ্টম থাম্বনেইলত ক্লিক কৰিব। কাষ্টম থাম্বনেইলত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ গেলেৰী শ্ব' হৈ যাব, ঠিক আছে। তো আপোনালোকে ইয়াৰ পৰা যিটো আপোনালোকে থাম্বনেইল দিব বিচাৰে সেই থাম্বনেইলটো আপোনালোকে যিটো বনাই থ'ব সেই থাম্বনেইলটো আপোনালোকে ইয়াত কাষ্টম থাম্বনেইলত দি পিনে ক্লিক কৰি দিব। আপুনি ইয়াত ডান কৰি দিব। আপোনাৰ এইটো আকৌ এবাৰ ছেভ কৰি দিব। আপোনাৰ থাম্বনেইল ইয়াত ছেভ হৈ যাব, অ'কে। এইটো চাওক, এইটো তেতিয়া আপোনালোকৰ হৈ গ'ল। যদি আপোনাৰ চেনেলটো মনিটাইজ হোৱা নাই, কাৰণ আপোনাৰ তেতিয়া আপোনালোকে আৰু এটা কথা মই আপোনাক কৈ থওঁ, আপোনালোকে ভিডিঅ'টো আপলোড কৰাৰ টাইমত সদায় যিটো আপোনাৰ ভিজিবিলিটি আহিব তাত আপোনাৰ সদায় আনলিষ্টেড কৰি পিনে আপোনালোকে আপলোড কৰিব, ঠিক আছে। এইটো চাওক ভিজিবিলিটি, এইটো যিহেতু মই এতিয়া পাব্লিক কৰি থৈছোঁ, আপোনালোকে সদায় আনলিষ্টেডত প্ৰথমত আপলোড কৰিব। গোটেইখিনি কাম কমপ্লিট কৰাৰ পিছত আপোনাৰ টেক্সট, ডেছক্ৰিপশ্যন, টাইটেল যিখিনি গোটেইখিনি যি দিবলগীয়া থাকে সেইখিনি গোটেইখিনি ফুল ভিডিঅ'টো কমপ্লিট হোৱাৰ পাছত তাৰপিছত আপোনালোকে পাব্লিক কৰিব, ঠিক আছে। পাব্লিকত ক্লিক কৰি আপোনালোকে ছেভ কৰি দিব। আপোনাৰ ভিডিঅ'টো তেতিয়া পাব্লিক হৈ যাব। এনেকৈ আপোনালোকে এটা লং ভিডিঅ' আপোনালোকে ইউটিউবত আপলোড কৰিব পাৰিব। আৰু যদি ইয়াত আপোনালোকে কিবা যদি বুজিবলগীয়া এতিয়ালৈকে বাকী আছে তেতিয়াহ'লে মোক কমেণ্ট কৰক, মই নিশ্চয় আপোনালোকক দেখাই দিম, ঠিক আছে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। এনেকুৱা নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' পাই থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনটো অলটো প্ৰেছ কৰিব। যেতিয়া নেকি এনেকুৱা নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' দিওঁ আপোনালোকে চাব লাগিব, ঠিক আছে। তেন্তে বন্ধুসকল আজিলৈ পুনৰ নতুন ভিডিঅ'ত লগ পাম, বাই।